গাহৰি আৰু পইতা ভাত খোৱা অসমীয়াক ঘিণ লাগে। গুৱাহাটীৰ এখন ফেমাছ কোচিং ইনষ্টিটিউটৰ অ'নাৰ বিকাশ চিচোদিয়া, তেখেতৰ হৈছে এইটো ষ্টেটমেণ্ট। আৰু ৰিচেণ্টলি পাৱন হাজৰিকা বুলি এজন যুৱক, হি কমিটেড ছুইচাইড। এতিয়া ৰিজনটো কি যিয়ে হওক, সেইটো পুলিচ আছে, ইনভেষ্টিগেশ্যন হ'ব, সেইটো ওলাব। বাট এইবোৰ যে ষ্টেটমেণ্ট, অসমত থাকি অসমীয়া মানুহক গালি দিয়া, দিছ উইল নট বি টলাৰেটেড বাই এনিবডি। আপোনালোকে অসমত আহে, ইয়াত বিজনেছ কৰি আছে, ইয়াত বিজনেছ কৰি ইয়াৰ মানুহৰ পৰাই পইচা লৈ আছে, আৰু যদি ইয়াত থাকি আমাকে গালি দিয়ে, সেইটো কেনেকৈ হ'ব? বিকাশ চিচোদিয়া এইজন মানুহ, এই ফটোখন চাওক, তাৰ ষ্টেটমেণ্ট আছিলে এইটো। আৰু মই আজি অবয়ব ভূঞাৰ দ্য ট্ৰুথ বুলি চেনেল আছে, তাত মই এই নিউজটো পালোঁ। কোচিং ইনষ্টিটিউটৰ সৰু সৰু বাচ্চাক গালি দিয়া, ছোৱালীৰ লগত মিছবিহেভ কৰা হৈছে এই মানুহজন। চিচোদিয়া, তই কেতিয়াবা মোৰ নিচিনা অসমীয়া ল'ৰাৰ হাতত যেতিয়া পৰিবি, তেতিয়া তই বুজি পাবি অসমীয়াগিৰি কি হয়।